নমস্কাৰ এণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। এইবাৰ গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ লোক ওলাই আহিছে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। ৰাজ্যত যেটো হাৰত এতিয়া উচ্ছেদ অভিযান চলিছে তাৰ বিৰুদ্ধে লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এইবাৰ গোৱালপাৰা কপাইছে লোকে লোক ওলাই আহি কৈছে যে ভূমিহীন লোকক ভূমি প্ৰদান কৰক, চৰকাৰে উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আৰু তাৰ পাছতে লোক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। প্ৰতিবাদকাৰীয়ে কপাইছে গোৱালপাৰা। এইবাৰ গোৱালপাৰাত প্ৰতিবাদ, গোৱালপাৰাত উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত কৰা হৈছে এই প্ৰতিবাদ। এই প্ৰতিবাদ এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত ভূমিহীন মানুহক মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, এয়া প্ৰতিবাদকাৰীৰ দাবী। এয়া প্ৰতিবাদকাৰী এনেদৰে দাবী উত্থাপন কৰিছে। CPIM সাব্যস্ত কৰিছে উচ্ছেদিতৰ বিৰোধিতাৰে এই সৰ্ববৃহৎ প্ৰতিবাদ। এম্বিয়েন্স অকমান ৰাখিব, কি কৈছে, কেনেদৰে শ্লোগান দিছে, সমগ্ৰ দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো। চাওক, গোৱালপাৰাত এনেদৰে লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত। এয়া গোৱালপাৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। CPIM দলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে গোৱালপাৰাত, আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে লোক ৰাজপথলৈ ওলাই আহিছে। লোকে কৈছে যে প্ৰতিবাদকাৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব, প্ৰতিবাদকাৰীক মাটি প্ৰদান কৰিব লাগিব। আৰু তাৰ পাছতে এনেদৰে চাওক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। লোক বৰ্তমানেও আহি আছে প্ৰতিবাদস্থলীলৈ। প্ৰতিবাদস্থলী এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে। চাওক কেনেদৰে লোক এতিয়া ৰাজপথলৈ ওলাই আহি উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া গোৱালপাৰাৰ দৃশ্যাংশ। আৰু গোৱালপাৰাৰ পাইকাৰ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাইছিল বুলডোজাৰ। 138 হেক্টৰ ভূমিত চলাইছিল প্ৰশাসনে উচ্ছেদ অভিযান, আৰু সেই উচ্ছেদৰ বিৰোধিতাৰে এই মুহূৰ্তত গোৱালপাৰাৰ ৰাজপথ কপাইছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত ৰাজপথলৈ ওলাই আহিছে। প্ৰতিবাদকাৰীৰ দাবী যে যিসকল উচ্ছেদিত আছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, উচ্ছেদিতক মাটি প্ৰদান কৰক, থাকিবলৈ ঠাই দিয়ক। এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সেই খবৰ জনাই আছো। এতিয়া প্ৰতিবাদকাৰীয়ে কপাইছে গোৱালপাৰা এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজিৰ দিনটোত CPIM দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে উচ্ছেদৰ বিৰোধিতাৰে। অসমত চলি থকা উচ্ছেদ অভিযান শীঘ্ৰে বন্ধ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। সমান্তৰালভাৱে গোৱালপাৰা উচ্ছেদৰ বিৰোধিতাৰে কৰিছে এই প্ৰতিবাদ। ভূমিহীন মানুহক মাটি দিয়াৰ ব্যৱস্থা কৰক। CPIM দলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব এই সকল উচ্ছেদিতৰ, সেই দাবী উত্থাপন হৈছে এইখিনি মুহূৰ্তত। এই মুহূৰ্তত সেই খবৰ জনাই আছো। গোৱালপাৰাৰ দৃশ্যাংশ। গোৱালপাৰাত এনেদৰে লোক ওলাই আহিছে আৰু উচ্ছেদিতৰ বিৰোধিতা কৰিছে। উচ্ছেদৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমান সময়তো লোক আহিয়ে আছে। যিফালে চকু যায় সেইফালে লোক বৰ্তমান সময়তো জাকে জাকে লোক প্ৰতিবাদস্থলীলৈ আহি আছে। এয়া চাওক গোৱালপাৰাত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে গোৱালপাৰাৰ প্ৰতিবাদস্থলীত দেখিবলৈ পোৱা গৈছে জাকে জাকে লোক। আৰু এইসকল প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰে উচ্ছেদিতৰ পুনৰ সংস্থাপন কৰিব লাগে, উচ্ছেদিতক থাকিবলৈ মাটি দিব লাগে। উচ্ছেদিতৰ এতিয়া থাকিবলৈ অৱস্থা নাই, খাবলৈ খাদ্যৰ অভাৱ। আৰু তাৰ পাছতে আজিৰ দিনটোত CPIM দলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু সেই প্ৰতিবাদলৈ এনেদৰে ওলাই আহিছে লোক এতিয়া গোৱালপাৰাৰ ৰাজপথত ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। বাৰে বাৰে চৰকাৰক দাবী জনাইছে উচ্ছেদিতক মাটি প্ৰদান কৰিব লাগিব, উচ্ছেদিতক ভূমি প্ৰদান কৰিব লাগিব। এই মুহূৰ্তত চাওক সেই খবৰ জনাইছো। গোৱালপাৰাত উচ্ছেদৰ প্ৰতিবাদ, গোৱালপাৰাত উচ্ছেদৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে CPIM দলৰ নেতৃত্বত চলিছে
এনেধৰণে প্ৰতিবাদী কাৰ্যসূচীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল সমান্তৰালভাৱে নেমছুৱে আজিৰ দিনটোত গুৱাহাটী কঁপাব বুলি উল্লেখ কৰিছিল গুৱাহাটী নেমছে সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ ঘোষণা কৰিছিল আৰু তাৰ সমান্তৰালভাৱে গোৱালপাৰাত এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে শ শ লোক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক গৃহহীন হৈ পৰিছিল প্ৰশাসনে চলোৱা উচ্ছেদত আৰু উচ্ছেদিতসকল বৰ্তমানো আশ্ৰয় শিবিৰত আছে তেওঁলোকে তিৰপাল তৰি ঘৰত থাকিব লগা অৱস্থা হৈছে কিন্তু সেই তিৰপাল তৰি তেওঁলোকক থাকিবলৈ দিয়া হোৱা নাই কিছু সময়ৰ পূৰ্বে সেই বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ কেনেদৰে তেওঁলোকৰ তিৰপাল ভাঙি চিঙি এফালৰ পৰা খেদিবলৈ আৰম্ভ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাছতে এই মুহূৰ্তত গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে এই পৰিৱেশ চাওক শ শ লোক কেনেদৰে ৰাজপথলৈ ওলাই আহিছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিতক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উচ্ছেদিতক ভূমি প্ৰদানৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে এয়া শ শ উচ্ছেদিতৰ দাবী শ শ উচ্ছেদিত এনেদৰে ৰাইজ ওলাই আহিছে ৰাজপথলৈ এয়া গোৱালপাৰাৰ দৃশ্যাংশ গোৱালপাৰাত এনেদৰে শ শ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে এই সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে CPIM দলে আৰু CPIM দলৰ নেতৃত্বত এনেদৰে গোৱালপাৰাত উত্তপ্ত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ হাহাকাৰ অৱস্থা উচ্ছেদিতৰ ওচৰত থাকিবলৈ ঠাই নাই খাবলৈ খাদ্যৰ অভাৱ আৰু তাৰ পাছতে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত এনেদৰে সৰ্ববৃহৎ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক যিফালে চকু যায় সেইফালে কেৱল শ শ লোকে চৰকাৰক দাবী জনাইছে উচ্ছেদিতক পুনৰ সংস্থাপন প্ৰদান কৰক উচ্ছেদিতক মাটি প্ৰদান কৰক উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু তাৰ পাছতে এয়া উচ্ছেদিত শ শ লোকে অৱস্থান ধৰ্মঘট কৰিছে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত এই সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে এয়া গোৱালপাৰাৰ দৃশ্যাংশ আমি পুনৰবাৰ জনাইছো গোৱালপাৰা এতিয়া ৰাজপথত শ শ লোক ওলাই আহিছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰোধিতাৰে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে উচ্ছেদিতক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰিছে এইসকল সাধাৰণ ৰাইজে এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাব লাগে বিকল্প ব্যবস্থা না করো উচ্ছেদ কার্য বন্ধ করো ব্যবস্থা করো ভূমিহীন মাটি মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰক ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰক এতিয়া আপোনালোকে বহি যাওক এতিয়া আমাৰ মিটিংখন আৰম্ভ হ'ব আপোনালোকে য'ত আছে তাতে বহি যাওক এতিয়া মিটিংখন আৰম্ভ কৰিব এই মানুহবিলাকে কাম কৰি খোৱা মানুহ হাজিৰা কামলা কৰাৰ কাৰণে তেওঁলোকে য'ত থাকে তাৰ ওচৰতে হাজিৰা কামলা কৰে যদিহে তেওঁলোকক বাধ্যত পৰি সেই নদীৰ বুকুত দিয়ে একফালে বানপানী আনফালে কাম নাপায় তেনেহলে সকলোকে সমানে ব্যৱহাৰ কৰা আমাৰ কথা হ'ল সুবিধা দিব নালাগে সকলোকে সমান ব্যৱহাৰ কৰা গতিকে বিকল্প সংস্থাপন নিদিয়া পৰ্যন্ত আন্দোলন যদি অব্যাহত ৰাখিব লাগে এই আন্দোলনৰ মাজেৰে আমি এই চৰকাৰক তেওঁলোকৰ নীতি পৰিৱৰ্তন কৰিবলৈ বাধ্য হ'ম গতিকে বন্ধুসকল আপোনালোক সকলোকে ইমান বেয়া অৱস্থাৰ মাজতো ঘৰৰ পৰা ওলাই আহি প্ৰতিবাদী আন্দোলনত যোগ দিয়াৰ কাৰণে ধন্যবাদ জনাইছো আমি মই এটা কথাই কম আমি CPM দুটা কথাত CPMৰ ওপৰত ভৰসা ৰাখিব পাৰে এক নম্বৰ CPM বেইমান নহয়
CPM-এ কোনো আন্দোলনক বেইমানি নকৰে, বহুতে আন্দোলন আৰম্ভ কৰে পিছত দালালি কৰে। CPM বেইমান নহয়, গতিকে ভৰসা কৰিব পাৰে CPM-ৰ ওপৰত যে CPM-এ যি আন্দোলন কৰিব শেষলৈকে আপোনালোকৰ স্বাৰ্থৰ কাৰণে নিষ্ঠা সহকাৰে যুঁজ কৰিব। দুই নম্বৰ, গোৱালপাৰাত মাত্ৰ এবাৰেই CPM-ৰ MLA হৈছিল বীৰেন চৌধুৰী, গোৱালপাৰা কলেজৰ প্ৰিন্সিপাল আছিল। তাৰপিছত